মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ লগত মই পুথিভঁৰালৰ ৰচনাখনৰ বিষয়ে খুব চমুকৈ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে চোৱা যে এই ধৰণে লিখিলেও তোমালোকে পৰীক্ষাত নম্বৰ পাবলৈ, ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। চোৱা, প্ৰথমতে আৰম্ভণি যে গ্ৰন্থৰ আকাৰে লিখিত জ্ঞান ভাণ্ডাৰ সংৰক্ষণ আৰু বিতৰণৰ প্ৰয়াসতে স্থাপন হ'ল পুথিভঁৰাল। পুথিভঁৰালৰ গ্ৰন্থসমূহত সুশৃংখল আৰু সুৰক্ষিত হৈ থাকে। ইয়াৰ সহায়ত আমি অতীতৰ মনীষীসকলে লিখি থৈ যোৱা মহৎ গ্ৰন্থসমূহৰ লগতে পৰিচিত হোৱাৰ লগতে সমসাময়িক লিখকসকলৰ চিন্তাধাৰাৰ কাষ চপাৰ সুযোগ লাভ কৰিব পাৰোঁ। পুথিভঁৰালৰ ইতিহাস। প্ৰথমতে ক'ত পুথিভঁৰালৰ জন্ম হৈছিল কোৱা টান যদিও মানুহে বৰ্ণমালা আৱিষ্কাৰ কৰি গছৰ ছাল, সাঁচিপাত আদিত জ্ঞান লিপিবদ্ধ কৰি সেইবোৰ ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰিবলৈ ধৰাৰ লগে লগে পুথিভঁৰালৰ জন্ম হয় বুলি ক'ব পাৰি। কাকত আৰু ছপাশাল আৱিষ্কাৰ হোৱাৰ পাছত পুথিভঁৰালৰ উন্নয়ন আৰু ব্যৱহাৰ দ্ৰুতগতিত হ'বলৈ ধৰে। খ্ৰীষ্টীয় প্ৰথম শতিকাত ৰোম নগৰীত প্ৰথম পুথিভঁৰাল স্থাপন হয় বুলি ইতিহাসে কয়। শ্ৰেণী বিভাজন। পুথিভঁৰাল কেইবা শ্ৰেণীৰো আছে, যেনে ৰাজহুৱা পুথিভঁৰাল, ব্যক্তিগত পুথিভঁৰাল, বিদ্যালয় আদি অনুষ্ঠানৰ পুথিভঁৰাল। ৰাজহুৱা পুথিভঁৰালত ৰাইজৰ দান বৰঙণিৰ দ্বাৰা স্থাপন কৰা হয় যদিও চৰকাৰৰ সহায় সহযোগ থাকে। এই পুথিভঁৰালৰ সুবিধা সকলোৱে ল'ব পাৰে। বহুতো জ্ঞান পিপাসু আৰু অনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি আৰু বিভিন্ন সুবিধাৰ বাবে নিজাকৈ পুথিভঁৰাল প্ৰতিষ্ঠা কৰে। তেনে পুথিভঁৰাল হৈছে ব্যক্তিগত পুথিভঁৰাল। আন এক পুথিভঁৰাল হৈছে বিদ্যালয়ৰ পুথিভঁৰাল। এই পুথিভঁৰাল বিদ্যালয়ৰ পুঁজিৰে প্ৰতিষ্ঠিত হয় আৰু বিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়। এই পুথিভঁৰালৰ সুবিধা ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উভয়ে গ্ৰহণ কৰিব পাৰে। পুথিভঁৰালৰ পৰিচালনাৰ নিয়ম। পুথিভঁৰাল পৰিচালনাৰ কিছু নিৰ্দিষ্ট নিয়ম আছে। একোখন গ্ৰন্থ পঢ়ুৱৈ এসপ্তাহ বা অতি বেছি 15 দিন ৰখাৰ নিয়ম। তাৰ পাছত ঘূৰাই দি পুনৰ নতুন গ্ৰন্থ নিব পাৰে। গ্ৰন্থ হেৰুৱালে বা নষ্ট কৰিলে মূল্য আদায় দিব লাগে। কিছুমান দুষ্প্ৰাপ্য গ্ৰন্থ ঘৰলৈ নিব নিদি পুথিভঁৰালত অধ্যয়ন কৰিবলৈ দিব লাগে। পুথিভঁৰাল পৰিচালনা কৰা লোকজনক পুথিভঁৰালী বোলে। পুথিভঁৰালসমূহ সুস্থভাৱে পৰিচালনা কৰা পুথিভঁৰালীৰ দায়িত্ব। পঢ়ুৱৈৰ উপযোগী গ্ৰন্থ অনায়াসে পঢ়ুৱৈৰ আগত দাঙি ধৰিব পৰাটোৱে তেনে দক্ষতাৰ পৰিচয়। পুথিবোৰ শ্ৰেণীবদ্ধ আৰু প্ৰণালীবদ্ধভাৱে সজাই থ'ব লাগে। মুঠতে পৰিচালনাৰ দক্ষতা, পঢ়ুৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুৱৰ্তিতাৰ ওপৰতে পুথিভঁৰালৰ সফলতা নিৰ্ভৰ কৰে। পুথিভঁৰালৰ আৱশ্যকতা। পুথিভঁৰাল অতীত, বৰ্তমান, ভৱিষ্যতৰ যোগসূত্ৰ। পুথিভঁৰালে জ্ঞান পিপাসুক নিত্য নতুন জ্ঞানৰ সন্ধান দিয়ে, অনুসন্ধিৎসুক গৱেষণাৰ সমল দিয়ে, চিন্তাবিদক চিন্তা আৰু ভাবুকক ভাবৰ সমল দিয়ে। মুঠতে পুথিভঁৰালে সাহিত্য, দৰ্শন, বিজ্ঞান, ধৰ্ম, ৰাজনীতি, অৰ্থনীতি, বাণিজ্য আদি সকলো দিশৰে জ্ঞান সন্ধান দিয়ে। সিয়েই মানৱ জাতিৰ আপুৰুগীয়া সম্পদ। সামৰণি। পুথিভঁৰালৰ ব্যৱস্থা থকা বাবেই আমি আমাৰ অতীতৰ বুকুত হেৰাই যোৱা মহৎ লোকসকলৰ ৰচনাৰাজিৰ সৈতে যোগসূত্ৰ স্থাপন কৰিব পাৰিছোঁ। সমাজত যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব, সিমানেই ভাষা, সাহিত্য, সংস্কৃতিৰ পৰিসৰ বৃদ্ধি হ'ব আৰু জাতিটো সভ্য জ্ঞানী হিচাপে পৰিচিত হ'ব। গতিকে আমি পুথিভঁৰাল স্থাপনত গুৰুত্ব দিব লাগে। আমি আন এখন খুব সৰুকৈ দূৰদৰ্শনৰ ৰচনা আলোচনা কৰিম। দূৰদৰ্শন। বৰ্তমান যুগত বিজ্ঞানৰ বিস্ময়কৰ অৱদান হ'ল টেলিভিছন। টেলিভিছন ইংৰাজী শব্দ। টেলি শব্দই দূৰ আৰু ভিছন শব্দই দেখা কাৰ্য বা দৰ্শন বুজায়। টেলিভিছনৰ শব্দৰ লগত দৃশ্যও দেখিবলৈ পাওঁ। সেয়ে যি যন্ত্ৰৰ সহায়ত দূৰৰ দৃশ্য দেখা আৰু দৃশ্যৰ সৈতে জড়িত কাৰ্যঘটনাৰ মাত কথাও শুনিব পাৰি, তাকে টেলিভিছন বা দূৰদৰ্শন বোলা হয়। ইংলেণ্ডৰ বিজ্ঞানী জন লাগি বেয়াৰ্ডে বহু বছৰৰ নেৰানেপেৰা সাধনাৰ ফলত 1926 চনত প্ৰথম দূৰদৰ্শন বা টেলিভিছন যন্ত্ৰ আৱিষ্কাৰ কৰে। উপকাৰিতা। টেলিভিছন এক শক্তিশালী প্ৰচাৰ মাধ্যম। ইয়াৰ সহায়ত বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলী আমি ঘৰতে বহি চাব পাৰোঁ। শিক্ষা, ব্যৱসায়, বাণিজ্য, প্ৰচাৰমূলক কাৰ্যৰ টেলিভিছনৰ অৱদান অপৰিসীম। সংগীত, নাটক, বিচিত্ৰ জীৱ-জন্তু, চিনেমা, নানা শিক্ষামূলক অনুষ্ঠান আদি টেলিভিছনৰ জৰিয়তে ঘৰতে বহি চাই নজনা কথাও জানিব পাৰোঁ। টেলিভিছনে সকলো দেশৰ কৃষ্টি সংস্কৃতি প্ৰচাৰৰ সৰ্বোৎকৃষ্ট মাধ্যম। সেয়ে জীৱনত ইয়াৰ গুৰুত্ব
সৰ্বাধিক। অপকাৰিতা বিজ্ঞানৰ প্ৰত্যেক অৱদানৰ শুভ আৰু অশুভ ফল থকাৰ বাবে টেলিভিছনৰ অপকাৰিতা নথকা নহয়। বিভিন্ন অনুষ্ঠান একেৰাহে চাই থাকিলে সময় অপচয় হয় আৰু ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনা ক্ষতি হয়। আনহাতে বেছি সময় একেৰাহে টেলিভিছনৰ অনুষ্ঠান চালে চকুৰো অনিষ্ট হয়। গতিকে টেলিভিছনৰ পৰা মানুহৰ কিছু অপকাৰো হয়। সামৰণি নিয়ম মতেহে দূৰদৰ্শনৰ অনুষ্ঠান চাব লাগে, কিয়নো বিজ্ঞানৰ আৱিষ্কাৰসমূহৰ সৃজনাত্মক আৰু ধ্বংসনাত্মক দুটা দিশ আছে। সেই দুইটা দিশ বিচাৰ কৰি মানৱ সমাজৰ হিত সাধনৰ ক্ষেত্ৰত যাতে ইয়াৰ ব্যৱহাৰ হয় তাৰ প্ৰতি সকলোৱে সচেতন হ'ব লাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই দুখন ৰচনা অকল মেট্ৰিকৰ নহয়, মেট্ৰিকৰ কাৰণে ইম্পৰ্টেণ্ট আৰু ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰী হওক বা পিছলৈ একাদশতো বৰ দৰকাৰী হৈ থাকে। তোমালোকে খুব ধুনীয়াকৈ যদি এই দুখন পঢ়ি পেলাই লিখিব পৰা সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হ'বা। ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু এটা লাইক কৰিবা। নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰিবা। পিছলৈ মই তোমালোকক আৰু কমন নিশ্চয় বাছি দিম। ধন্যবাদ।